নমস্কাৰ বন্ধুসকল, ক্ৰিপ্টৰ পৃথিৱীলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আকৌ এটি নতুন ভিডিঅ' লৈ আহিছোঁ আৰু লগতে ভাৰতৰ ক্ৰিপ্টো মাৰ্কেটলৈ এটা দুখবৰ কঢ়িয়াই অনা এটি নিউজ লৈ আহিছোঁ। সেয়া হৈছে OKX এক্সচেঞ্জে ভাৰতত আৰু কাম নকৰে। তেওঁলোকে প্ৰত্যেকজন ইউজাৰলৈ মেইল পঠাইছে আৰু মেইলত কৈছে যে তেওঁলোকে ভাৰতত কাম নকৰে আৰু যিবোৰ ভাৰতীয় ইউজাৰে ফাণ্ড OK এক্সচেঞ্জত ৰাখিছিল তেওঁলোকক উইথড্ৰল কৰিবলৈ কৈছে। এইখিনিতে এটা কথা জনাব লাগিব যে আজি কেইদিনমান আগত ভাৰত চৰকাৰৰ ফালৰ পৰা কিছুমান ইণ্টাৰনেশ্যনেল এক্সচেঞ্জক নটিচ দিয়া হৈছিল আৰু সেই নটিচত তেওঁলোকক কোৱা হৈছিল যে ভাৰতত যদি তেওঁলোকে কাম কৰে তেতিয়াহ'লে কিছুমান ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব, কিছুমান বাধ্যবাধকতা মানি চলিব লাগিব আৰু এই বাধ্যবাধকতা যদি মানি নচলে তেতিয়াহ'লে তেওঁলোকক ভাৰতত কাম কৰিবলৈ নিদিয়ে। সেই কথাৰ আঁত ধৰিয়ে ভাৰত চৰকাৰে ইণ্টাৰনেশ্যনেল এক্সচেঞ্জ কিছুমান যেনেকুৱাকৈ বাইনেন্স, OKX, MEX এই ইণ্টাৰনেশ্যনেল এক্সচেঞ্জবোৰক গুগল প্লে ষ্ট'ৰৰ পৰাও উলিয়াই দিছিল। কিন্তু ইউজাৰবোৰে আশা কৰি আছিল যে OKX এক্সচেঞ্জ বা বাইনেন্স এই এক্সচেঞ্জবোৰ আকৌ ভাৰতলৈ ঘূৰি আহিব, গুগল প্লে ষ্ট'ৰত আৰু এড হ'ব, এনেকুৱাকৈ ভাবি আছিল। কিন্তু আজিৰ এই খবৰে ক্ৰিপ্টো ভাল পোৱা মানুহখিনিক অলপ হতাশ কৰিছে। আহক আমি চাওঁ কিনো মেইল পঠাইছে OKX এক্সচেঞ্জৰ ফালৰ পৰা, আমি অলপ চাওঁ আহক। মেইলৰ আৰম্ভণিতে কোৱা হৈছে যে উই ৰিগ্ৰেট টু ইনফৰ্ম ইউ ডেট OKX ইজ ন' লংগাৰ প্ৰভাইডিং ছাৰ্ভিচেছ টু ইউজাৰ্ছ ইন ইণ্ডিয়া। ইয়াৰ অৰ্থটো হৈছে যে আপোনালোকক দুখেৰে ক'ব লগা হৈছে যে আমি ভাৰতত আৰু ভাৰতৰ ইউজাৰবোৰক আৰু এই সেৱা প্ৰদান কৰিব নোৱাৰিম। ডিউ টু লোকেল ৰেগুলেশ্যন ইউ নিড টু, কিছুমান স্থানীয় নিয়মৰ বাবে যিটো প্ৰযোজ্য। আৰু বহু কথাই লিখিছে, গোটেইখিনি মই পঢ়ি দিব নোৱাৰিম কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। কিন্তু এটা কথাই কৈছে যে OKX এক্সচেঞ্জত যিমানখিনি এক্টিভিটিজ আমি কৰোঁ, জেনেৰেলি ইউজাৰবোৰে যিমানখিনি এক্টিভিটিজ কৰে, যেনে ট্ৰেডিং হওক, ৰিডিম হওক, যেনেকৈ আৰ্ণ কৰোঁ আমি টকা, লোন যেনেকৈ ল'ব পাৰোঁ বা জাম্প ষ্টাৰ্ট যেনেকৈ কৰোঁ, এই এক্টিভিটিজবোৰ আৰু আমি কৰিব নোৱাৰিম আৰু আমাৰ যিখিনি ফাণ্ড আছে সেইখিনি উলিয়াবলৈ কোৱা হৈছে। আৰু লাষ্টত কৈছে যে 30 এপ্ৰিলৰ আগতে UTC টাইম 12টা AM ভিতৰত আমাৰ ফাণ্ডখিনি উলিয়াব দিছে আৰু কোনোবা ইউজাৰে যদি ফাণ্ডখিনি নুলিয়ায় তথাপিও তেওঁৰ একাউণ্টত সেই ফাণ্ডখিনি ঠিকে ঠাকে থাকিব, কোনো ধৰণৰ হৰণ ভগন নহয়, সেই কথাটো তেওঁলোকে উল্লেখ কৰিছে আৰু যেতিয়াই উলিয়াব বিচাৰিব তেওঁলোকে উলিয়াব পাৰিব। আৰু লগতে আৰু এটা কথা কৈছে যে তেওঁলোকে কিন্তু উলিয়াবহে পাৰিব, আন কোনো এক্টিভিটিজত ভাগ ল'ব তেওঁলোকে নোৱাৰিব। সদশেষত এনেকৈ কৈছে যে আমাক বুজি পোৱাৰ বাবে বহুত বহুত ধন্যবাদ, আমি যিখিনি কাম কৰিব নোৱাৰিলোঁ তাৰ বাবে দুখিত বুলি কৈছে। এইটো সঁচাকৈয়ে দুখৰ খবৰ যে এনেকুৱা এটা ভাল এক্সচেঞ্জ আমাৰ ভাৰতৰ পৰা গুচি যোৱাটো ক্ৰিপ্টো মাৰ্কেটত থকা মানুহখিনিৰ কাৰণে সঁচাকৈয়ে দুখজনক। কাৰণ মাইনিং প্লেটফৰ্মৰ যিমান কইন নতুনকৈ লঞ্চ হৈ আছে, মেক্সিমাম কইন OKX এক্সচেঞ্জতে আহে, OKX এক্সচেঞ্জতে লিষ্ট হয়। গতিকে আমাৰ ইয়াৰ পৰা বহুত অসুবিধাৰ সৃষ্টি হ'ব, তাৰ বাবে আমি বৰ দুখিত। ভিডিঅ'টো এইখিনিয়ে আছিলে। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।